নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। লক্ষ্মী পূজাৰ দিনা তুলসী গছৰ গুৰিত পুতি দিয়ক এই এটা বস্তু। জীৱনৰ পৰা কষ্ট দূৰ হ'ব, টকাৰ অভাৱ আপোনালোকৰ নোহোৱা হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলসী গছক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। তুলসী গছৰ যদি আমি সুন্দৰভাৱে শ্ৰদ্ধা কৰোঁ বা তুলসী গছৰ গুৰিত যদি সদায় আমি অকণমান পানী দি সদায় যদি তুলসী গছৰ গুৰিত এগছি চাকি জ্বলাব পাৰোঁ তেনেহ'লে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰে। বিশেষকৈ লক্ষ্মী পূজাৰ দিনা যদি তুলসীজোপা আমি সুন্দৰভাৱে ৰাখোঁ আৰু সুন্দৰভাৱে তুলসীজোপা যদি আমি পূজা পাতল কৰোঁ তেনেহ'লে দেখিবলৈ পাব যে বেলেগ একো নকৰিলেও মা লক্ষ্মী সাক্ষাৎ আহি আমাৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব। আৰু এইদিনা তুলসী গছৰ গুৰিত যদি আপোনালোকে এই এটা বস্তু পুতি দিব পাৰে তেনেহ'লে আপোনালোকৰ টকাৰ অভাৱ দূৰ হৈ পৰিব। আমি সকলোৱে জানো যে জীৱন বা সমাজত এটা ভাল বা এজন ভাল মানুহ হোৱাটো অত্যন্ত দৰকাৰ। যিমানেই টকা পইচা নাথাকক কিয় কেতিয়াও সেই মানুহজন ভাল হ'ব নোৱাৰে যদিহে তেওঁ ভাল কাম নকৰে। পইচা পাতি থাকিলেই নহ'ব। কিন্তু এটা কথা সঁচা যে পইচা পাতি নহ'লে জীৱন যাপন কৰিবলৈ কষ্ট। কিন্তু ভুল পথেৰে কিছুমান কাম কৰিলে কেতিয়াও সেই মানুহজন ভাল মানুহ হ'ব নোৱাৰে। কিন্তু যিমানেই পইচা পাতি নাথাকক কিয় কিন্তু সেই মানুহজনে যদি সঠিক পথলৈ নাহে তেনেহ'লে সেই মানুহজন কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। আজিৰ সমাজত সেইজন মানুহে বেছি সন্মান পায় যাৰ টকা পইচা বেছি। তথাপিও আমাৰ সমাজত এনেকুৱা বহু মানুহ দেখিবলৈ পোৱা যায় যে যিসকল মানুহৰ টকা পইচা কম কিন্তু সমাজত তেওঁলোকৰ যথেষ্ট পৰিমাণে সন্মান আছে। কাৰণ তেওঁলোকে সমাজৰ হকে কাম কৰে আৰু সমাজক লৈ তেওঁলোকে আগুৱাই যোৱাটো বিচাৰে। সেই গতিকে টকা পইচাতকৈ সন্মান বহু বেছি আগুৱা বা বহু বেছি শুভ বুলি মনা যায়। আপুনি যিমান পইচা ঘটে সেই পইচা যে আপোনাৰ হাতত থাকিব তাক নিৰ্ধাৰণ কৰিব একমাত্ৰ মা লক্ষ্মীয়ে। মা লক্ষ্মী যদি আপোনাৰ ওপৰত সন্তুষ্ট নাথাকে তেনেহ'লে আপোনালোকে যিমান পইচা ঘটিলেও সেই পইচা কেনি খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। আপোনালোকে যিমান কষ্ট কৰিও বহু পইচা উপাৰ্জন কৰিব পাৰিব কিন্তু সেই পইচা ৰখাৰ ক্ষেত্ৰত মা লক্ষ্মীৰ অৱদান যথেষ্ট বেছি। সেইকাৰণে মা লক্ষ্মীক আমি সময়ে সময়ে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। সেই গতিকে মা লক্ষ্মীৰ পূজাৰ দিনা আপোনালোকে তুলসী গছৰ গুৰিত পুতি দিয়ক এই এটা বস্তু। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তুলসী এনেকুৱা এজোপা গছ যি সকলো মানুহৰ ঘৰতে থাকে বা ঘৰত থকাটো দৰকাৰ। আৰু এই গছৰ ডালৰ পৰা পাতলৈকে বহু দৰকাৰী। ঔষধি হিচাপেও ই দৰকাৰ আৰু লগতে আধ্যাত্মিক ক্ষেত্ৰতো ই বহু পবিত্ৰ বুলি মনা যায়। এই গছৰ ডালৰ পৰা পাতলৈ বহু গুৰুত্বপূৰ্ণ। ঘৰত যদি তুলসী গছ থাকে তাৰ পৰা আমি বহু ভাল শক্তি লাভ কৰিব পাৰোঁ আৰু ইয়াৰ ফলত মানুহৰ মন আৰু দেহ ভাল হৈ থাকে। যদি আপোনালোকৰ ঘৰত তুলসী গছ নাই তেনেহ'লে আজি আপোনালোকে ঘৰলৈ এজোপা তুলসী গছ আনি ঘৰৰ পূব আৰু উত্তৰ দিশৰ মধ্য দিশত লগাওক বা ঈশান কোণত লগাব। এই জেগাত তুলসী গছ লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। ঘৰৰ সন্মুখত ঘৰৰ ঈশান কোণৰ ফালে যদি তুলসী গছ লগায় আৰু সেই তুলসী গছ আপোনালোকে যদি সদায় পানী দি সেই তুলসী গছৰ গুৰিত যদি সদায় এগছি চাকি জ্বলায় তেনেহ'লে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু বতাহ আহি এই তুলসীজোপাৰ গাত লাগি যেতিয়া আমাৰ ঘৰত প্ৰৱেশ কৰিব ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। এই তুলসীজোপা ঘৰত থকাৰ লগে লগে মা লক্ষ্মীৰ লগতে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আমি লাভ কৰিব পাৰিম। সেই গতিকে তুলসী এজোপা ঘৰত থকাটো অত্যন্ত দৰকাৰ। শাস্ত্ৰত তুলসীক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা গৈছে। দৰিদ্ৰতা দূৰ কৰিবৰ কাৰণে তুলসী গছত এই উপায়টো আপোনালোকে নিশ্চয় কৰিব। ইয়াৰ পৰা আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব। লক্ষ্মী পূজাৰ দিনা যদি বিশেষকৈ এই উপায়টো আপোনালোকে কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে বহু বেছি ভাল ফল অৰ্জন কৰিব পাৰিব। কোনো মন্দিৰলৈ গৈ পূজা পাতল কৰাতকৈও এই উপায়টো আপোনালোকে কৰিলে ইয়াতকৈ বেছি আপোনালোকে অৰ্থ বা ভাল ফল অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ এই উপায়টোৰ কথা। লক্ষ্মী পূজাৰ দিনা বজাৰৰ পৰা আপোনালোকে ৰূপৰ টকা এটা কিনি আনক নাইবা মা লক্ষ্মীৰ
ফটো থকা বা মা লক্ষ্মীৰ ছবি থকা মুদ্ৰা এটা আপোনালোকে বজাৰৰ পৰা কিনি আনক। পূজা পাতল বস্তু বেচা দোকানত অতি সহজতে এনে মুদ্ৰা কিনিবলৈ পোৱা যায় আৰু ঘৰলৈ আনি ঘৰত যদি গংগাজল আছে তেনেহ'লে ধুনীয়াকৈ সেই মুদ্ৰাটো ধুই ল'ব। যদি আপোনালোকৰ ঘৰত গংগাজল নাই তেনেহ'লে বিশুদ্ধ পানীৰেও আপোনালোকে ধুই ল'ব পাৰিব। তাৰ পিছত মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ আগত সেই 1 টকাটো বা সেই মুদ্ৰাটো আপোনালোকে ৰাখিব। ইয়াৰ পিছত মা লক্ষ্মীৰ আগত আপোনালোকে ঘিউৰ চাকি এটা জ্বলাব। তাৰ পিছত অলপ সেন্দুৰ দিব সেই মুদ্ৰাটোৰ ওপৰত। তাৰ পিছত আপোনালোকে মা লক্ষ্মীৰ মূৰ্তিটোৰ সন্মুখত বা ফটোৰ সন্মুখত মা লক্ষ্মীক স্মৰণ কৰিব। যদি আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ পূজা পাতিছে তেনে ক্ষেত্ৰতো আপোনালোকে সেই মুদ্ৰাটো মা লক্ষ্মীৰ মূৰ্তি বা ফটোৰ সন্মুখত ৰাখি পূজা পাতল কৰিব। তাৰ পিছত আপোনালোকে পূজা পাতল যেতিয়া অন্ত হ'ব তেতিয়া সেই মুদ্ৰাটো তাৰ পৰা আনি আপোনালোকৰ ঘৰৰ তুলসীজোপাৰ গুৰিত পুতি দিয়ক। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। এই দিনা যদি এই কামটো আপোনালোকে কৰে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা অতি সোনকালে দুখ কষ্ট দূৰ হৈ পৰিব, অৰ্থৰ সমস্যা দূৰ হৈ পৰিব। ঘৰত যদি অকাল আহে সেই অকালো নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও সেই মুদ্ৰাটো যদি তুলসীজোপাৰ গুৰিত আপোনালোকে নুপুতি আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো ৰাখিব পাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ মংগল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা এই মা লক্ষ্মীৰ ফটো থকা মুদ্ৰাটো আপোনালোকে এই জেগাত ৰখাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই পূজাৰ সময়ত যদি আপোনালোকে কুবেৰৰ মূৰ্তি ঘৰৰ উত্তৰ দিশত আনি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে বহু ভাল হ'ব। ইয়াৰ ফলত ঘৰত ধনৰ অভাৱ দূৰ হৈ পৰিব। এই মূৰ্তি আনি আপোনালোকে ঘৰৰ ঈশান কোণত ৰাখিব পাৰে বা উত্তৰ পূব দিশত ৰাখিব। তাৰ পিছত আপোনালোকে যোনজন ভগৱানক মানে নাইবা মা লক্ষ্মীক স্মৰণ কৰি আপোনালোকে স্মৰণ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত যদি কিবা বেয়া শক্তি আছে সেই বেয়া শক্তিও ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই লক্ষ্মী পূজাৰ দিনা কুবেৰৰ মূৰ্তি আনি ঘৰত স্থাপন কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। ৰঙা ফুল অৰ্পণ কৰিব পাৰে বা হালধীয়া ফুল অৰ্পণ কৰিব পাৰে, কিন্তু ভুলতো বা মৰি গ'লেও আপোনালোকে বগা ৰঙৰ ফুল অৰ্পণ নকৰিব। কাৰণ মা লক্ষ্মী বিবাহিত হয়। বিবাহিত মহিলাক কেতিয়াও বগা ফুল অৰ্পণ কৰা নহয়। সেই গতিকে মাক কেতিয়াও বগা ফুল অৰ্পণ নকৰিব। যদি বগা ফুল দি মাক অৰ্পণ কৰি পূজা কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। বৰঞ্চ আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈহে ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। যি পূজা আপোনালোকে যি মনৰ বাঞ্ছা ইচ্ছা কৰি আপোনালোকে যি পূজা কৰিছে সেই পূজাৰ উচিত ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। বৰঞ্চ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব। ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বা বাস্তু দোষে উৎপন্ন হ'বলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনে ক্ষেত্ৰত আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।